নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোক বহুত এটা প্ৰশ্ন কৰি থাকে যে আমি কুকুৰা পালন আৰম্ভ কৰিব বিচাৰোঁ আৰু 50টা সোণালী কুকুৰাৰে আমি কুকুৰা পালন আৰম্ভ কৰিব বিচাৰোঁ আৰু 50টা সোণালী কুকুৰাক পোহপাল দিওঁতে খৰচ কিমান হয় আৰু সোণালী কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত লাভ কিমান হয় সেই বিষয়ে আমাক জনাবচোন। বন্ধু বান্ধৱীসকল এই বিষয়ে আপোনালোকক সবিশেষ এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, সোণালী কুকুৰা হৈছে বাংলাদেশৰ প্ৰজাতি আৰু সোণালী কুকুৰাবোৰ দেখিবলৈ লোকেল কুকুৰাৰ দৰেই হয় আৰু সোণালী কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি। সোণালী কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে। সোণালী কুকুৰাবোৰক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰিও পোহপাল দিব পাৰে, লগতে ঘৰুৱা খাদ্য খুৱাইও পোহপাল দিব পাৰে। যদি আপোনালোকে ভাল কোৱালিটিৰ সোণালী কুকুৰাৰ পোৱালি লৈ ফাৰ্ম আৰম্ভ কৰে আৰু সেই পোৱালিখিনিক যদি আপোনালোকে ফাৰ্মৰ ভিতৰত ৰাখি আবদ্ধ কৰি পোহপাল দিয়ে আৰু সিহঁতক ভাল কোৱালিটিৰ কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেনেহ'লে 80ৰ পৰা 85 নম্বৰ দিনৰ ভিতৰত সোণালী কুকুৰাবোৰৰ গড় ওজন প্ৰায় 1 কেজি হৈ যায়। যিসকল লোকে 50টা সোণালী কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰে তেওঁলোকে সাধাৰণতে 50টা কুকুৰাক বেছিকৈ কমাৰ্চিয়েল দানা খাবলৈ নিদিয়ে। তেওঁলোকে দানা কমকৈ কিনে আৰু পৰাপক্ষত তেওঁলোকে ঘৰুৱা খাদ্য খুৱাই কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰে। এনে কৰোঁতে কুকুৰাবোৰক ডাঙৰ হ'বলৈ সময় লাগে, কিন্তু তেওঁলোকৰ লাভ বেছিকৈ হয়। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকক জনাম যে যদি আপোনালোকে কুকুৰাবোৰক কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেতিয়া আপোনালোকৰ খৰচ কিমান হ'ব আৰু কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আপোনালোকৰ লাভ কিমান হ'ব। চাওক, যদি আপোনালোকে 50টা সোণালী কুকুৰা পোহপাল দিব বিচাৰে তেনেহ'লে তাৰ বাবে আপোনালোকে ভাল কোৱালিটিৰ 50টা সোণালী কুকুৰাৰ পোৱালি কিনিব লাগিব। আপোনালোকে এই গ্ৰেডৰ পোৱালি কিনিব লাগিব। আপোনালোকে য'ৰ ত'ৰ পৰা সোণালী কুকুৰাৰ পোৱালি নিকিনিব, নহ'লে আপোনালোকে ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। আপোনালোকে সদায় নিজৰ বিশ্বাসী বা চাৰ্টিফাইড হেচাৰীৰ পৰা পোৱালিবোৰ কিনিব। যদি আপোনালোকে ভাল পোৱালি লৈ ফাৰ্ম কৰে তেনেহ'লে সোণালী কুকুৰাৰ মাজত বেমাৰ আজাৰো কমকৈ হ'ব, লগতে কুকুৰাবোৰ সোনকালে ডাঙৰ হ'ব, সিহঁতৰ ওজন সোনকালে বৃদ্ধি হ'ব। যদি আপোনালোকে সোণালী কুকুৰাৰ পোৱালি কিনিবলৈ যায় তেনেহ'লে সোণালী কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ দাম প্ৰায় 20 টকাৰ পৰা আৰম্ভ কৰি 22 টকা, 25 টকা বা 30 টকা পৰ্যন্ত হয়। আৰু যদি আমি সোণালী কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ দাম 25 টকাকৈ হিচাপ কৰোঁ তেন্তে 50টা সোণালী কুকুৰাৰ পোৱালি কিনোতে আপোনালোকৰ কিমান টকা খৰচ হ'ব? 1250 টকা। সোণালী কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে আনিব তেতিয়া সিহঁতক ব্ৰুডিং কৰিব লাগিব আৰু মজিয়াত আপোনালোকে ধানৰ ভুচি পাৰি দিব লাগিব আৰু প্ৰথম 3ৰ পৰা 4 দিনলৈকে ধানৰ ভুচিৰ ওপৰত দুটা তৰপৰ বাতৰি কাকত পাৰি দিব লাগিব আৰু তাৰ ওপৰতে সোণালী কুকুৰাৰ পোৱালিবোৰক ৰাখিব লাগিব। আৰু সোণালী কুকুৰাৰ পোৱালিবোৰক আপোনালোকে গোটেইকেইটা ভেকচিন দিব লাগিব, লগতে মাজে মাজে ভিটামিন আৰু কেলছিয়ামো দিব লাগিব। আৰু এই গোটেইখিনি কৰোঁতে মানে এই ব্ৰুডিঙৰ খৰচ আপোনালোকৰ প্ৰায় 1100 মান টকা হ'ব। মানে ধানৰ ভুচি কিনোতে, বাতৰি কাকত কিনোতে, ভেকচিন কৰোঁতে আৰু ভিটামিন, কেলছিয়াম এই গোটেইখিনি মিলাই ব্ৰুডিঙৰ খৰচ আপোনালোকৰ প্ৰায় 1100 মান টকা হ'ব। তাৰ পাছত আহিব দানাৰ কথা। চাওক, প্ৰথম কেইদিনমানলৈকে সোণালী কুকুৰাৰ পোৱালিবোৰক আপোনালোকে পিৰিষ্টাৰা দানা খাবলৈ দিব লাগিব। প্ৰায় 15 নম্বৰ দিনাখনলৈকে পিৰিষ্টাৰা দানা খাবলৈ দিলে ভাল। আপোনালোকে এসপ্তাহ হ'লেও খাবলৈ দিব পাৰে। আৰু পিৰিষ্টাৰা দানা শেষ হোৱাৰ পাছৰ পৰা সোণালী কুকুৰাবোৰক আপোনালোকে লোকেল কুকুৰাৰ বাবে যি ষ্টাৰা দানা আহে সেয়া খাবলৈ দিব লাগিব। আৰু যদি 50টা সোণালী কুকুৰা আপোনালোকে পোহপাল দিয়ে আৰু এটাও কুকুৰাৰ যদি মৃত্যু নহয় তেনেহ'লে 50টা কুকুৰাৰ বাবে প্ৰায় 175 কেজি দানা প্ৰয়োজন হয়। 175 কেজি দানা খাবলৈ দিলে সোণালী কুকুৰাবোৰৰ ওজন প্ৰায় 1 কেজি হৈ যাব। আৰু এই দানাখিনি কিনোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 6300 টকা। আৰু সোণালী কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে ব্ৰুডিং কৰিব তেতিয়া আপোনালোকে এটা ৰঙা ৰঙৰ বাল্ব, যাক তাপ দিয়া বাল্ব বুলি কোৱা হয়, সেইটো জ্বলাব লাগিব। আৰু সাধাৰণতে এইটো হিচাপ নকৰিলেও হয়, যিহেতু এটা বাল্ব জ্বলাব লাগিব। তথাপিতো মই হিচাপ কৰিছোঁ এটা বাল্ব জ্বলাওঁতে কাৰেণ্টৰ খৰচ হ'ব প্ৰায় 100 টকা। আৰু এতিয়া সৰ্বমুঠ কৰোঁ কিমান হয়। 50টা পোৱালি কিনোতে আপোনালোকৰ খৰচ হ'ব 1250 টকা, ব্ৰুডিঙৰ খৰচ হ'ব 1100 টকা, দানা কিনোতে খৰচ হ'ব 6300 টকা আৰু কাৰেণ্টৰ বিল হ'ব প্ৰায় 100 টকা। সৰ্বমুঠ কিমান হয়? 8750 টকা। মানে এই সোণালী কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰালৈ আপোনালোকৰ সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেণ্ট কিমান হ'ব? প্ৰায় 8750 টকা। এইটো অলপমান কম বা বেছিও হ'ব পাৰে, সেইটো নিৰ্ভৰ কৰিব সোণালী কুকুৰাৰ পোৱালিৰ দাম আৰু দানাৰ দামৰ ওপৰত। বন্ধু বান্ধৱীসকল, যেতিয়া আপোনালোকে ইমানখিনি টকা খৰচ কৰি সোণালী কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰিব তেতিয়া সোণালী কুকুৰাবোৰৰ গড় ওজন প্ৰায় 1 কেজি হৈ যাব। মানে 80ৰ পৰা 85 নম্বৰ দিনৰ ভিতৰত ইমানখিনি ওজন হৈ যাব। আৰু এতিয়া আপোনালোকক জনাম যে ইমানখিনি টকা খৰচ কৰি যেতিয়া সোণালী কুকুৰাবোৰক আপোনালোকে বিক্ৰীৰ উপযুক্ত কৰিব তেতিয়া সোণালী কুকুৰাবোৰক আপোনালোকে কেনেকৈ বিক্ৰী কৰিব, সোণালী কুকুৰাবোৰক কিমান দামত বিক্ৰী কৰিব আৰু সোণালী কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আপোনালোকৰ লাভ হ'ব নে লোকচান হ'ব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব। বন্ধু বান্ধৱীসকল, যিহেতু আপোনালোকে 50টা সোণালী
সোণালী কুকুৰাহে পোহপাল দিব সেইকাৰণে এই 50টা সোণালী কুকুৰাক আপোনালোকে বেপাৰী মাতি হোলসেলত একেদিনাই বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই এই কুকুৰাখিনিক আপোনালোকে নিজে ঘৰৰ পৰাই বিক্ৰী কৰিবলৈ চেষ্টা কৰিব এটা দুটাকৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিব বা আপোনালোকৰ ওচৰত যদি বজাৰ বহে তেনেহলে তাত গৈ নিজে কুকুৰাখিনি বিক্ৰী কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকে এনেকৈ বেচে তেতিয়া আপোনালোকে ভাল দামত বিক্ৰী কৰিবলৈ সক্ষম হ'ব যদি আপোনালোকে বেপাৰীক বেচে তেনেহলে প্ৰতি কেজি সোণালী কুকুৰা বিক্ৰী কৰিলে আপোনালোকে প্ৰায় 200 টকাৰ পৰা 250 টকা বা 260 টকা লৈকে পাব পাৰে যদি আপোনালোকে নিজে বজাৰত বহি বিক্ৰী কৰে তেনেহলে 350 টকাৰ পৰা 400 টকা লৈকে বিক্ৰী কৰিব পাৰে চাওক যদি আপোনালোকে বজাৰত গৈ নিজে বিক্ৰী কৰে তেনেহলে ধৰি লৈছো আমি 350 টকা প্ৰতি কেজিকৈ কুকুৰাবোৰ আপোনালোকে বিক্ৰী কৰিলে আৰু 50টা কুকুৰা যে আপোনালোকে পোহপাল দিব তাৰে কিছুমান কুকুৰা মৰিব মৰ্টেলিটিৰ নামত আমি 5টা কুকুৰা বিয়োগ কৰি দিছো আৰু থাকিব কেইটা 45টা কুকুৰা আৰু যদি গড় ওজন 1 কেজি হয় তেনেহলে 45টা কুকুৰাৰ সৰ্বমুঠ ওজন কিমান হ'ব 45 কেজি আৰু যদি আপোনালোকে প্ৰতি কেজি সোণালী কুকুৰা 350 টকাকৈ বিক্ৰী কৰে তেনেহলে 45 কেজি সোণালী কুকুৰা বিক্ৰী কৰিলে আপোনালোকে কেই টকা পাব 15750 টকা আৰু 50টা সোণালী কুকুৰাক পোহপাল দিওঁতে খৰচ কিমান হ'ব 8750 টকা আৰু যদি আমি 15750 টকাৰ পৰা খৰচ 8750 টকা বিয়োগ কৰি দিওঁতে কিমান থাকিব 7000 টকা মানে লাভ কিমান হ'ব 7000 টকা 50টা সোণালী কুকুৰাক যদি আপোনালোকে প্ৰায় 80 পৰা 85 নম্বৰ দিনাখনলৈকে পোহপাল দিয়ে আৰু তাৰ পাছত বিক্ৰী কৰি দিয়ে তেতিয়া আপোনালোকৰ কেই টকা লাভ হ'ব প্ৰায় 7000 টকা বন্ধু বান্ধৱীসকল এনেকৈ যদি আপোনালোকে 50টা বা 100টা কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰে তেনেহলে আপোনালোকে বহুখিনি কথা শিকিব পাৰিব আৰু তাৰ পাছত আপোনালোকৰ যিখিনি টকা লাভ হ'ব সেই লাভৰ টকাৰে আপোনালোকে পৰ্যায়ক্ৰমে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি যাব পাৰিব যেহেতু আপোনালোকৰ অভিজ্ঞতাও হ'ব তেতিয়া কুকুৰাৰ সংখ্যা বেছি হ'লেও আপোনালোকৰ একো অসুবিধা নহ'ব আৰু এনেকৈ আপোনালোকে 50টা বা 100টা কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰিব পাৰে এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ